চাওক যে শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চপদস্থ আৰক্ষী অধীক্ষকসকলে যি নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনাক আমি পোনপ্ৰথমতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ আৰু নস্যাৎ জনাইছোঁ সেই তেওঁলোকৰ যি জাননী। গতিকে এটা কথা চাওক যে এই বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি কুচকাৱাজ চলাই আছে বিদেশী খেদা, এয়া কেৱল নাটক। এয়া 2026-ত তেওঁলোকে যি ৰাজনীতি সীমা পাৰ কৰাৰ যি তেওঁলোকৰ নিৰ্বাচন, সেই নিৰ্বাচন পাৰ কৰাৰ পৰিকল্পনা, এই কথাটোৱে শেহতীয়াভাৱে তেওঁলোকে যি ঘোষণা কৰিছে এই কথাটো আমি জানিব পাৰিছোঁ। 2014 চনৰ 31 ডিচেম্বৰৰ আগত অহা বিদেশীসকলৰ ওপৰত যি বিদেশী গোচৰ আছে সেই গোচৰ উঠাই ল'বৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে। গতিকে এই কথা আমি অসমৰ ৰাইজে আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণতে মানি নলওঁ। গতিকে এই কথাবিলাক আমি তাহানিৰ পৰাই কৈ আহিছোঁ। আচলতে অসমত আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থা প্ৰৱৰ্তন নোহোৱাৰ কাৰণে বৰ্তমান সময়ত তেওঁলোকে কাখনৰ ইয়াত যি কুচকাৱাজ, কাখনৰ যি প্ৰযোজ্য কৰি তেওঁলোকে যি কাম কাজ কৰিব বিচাৰিছে সেয়া তেওঁলোকে কৰিব পাৰিছে। গতিকে আমি 78 চনৰ 12 মাৰ্চ তাৰিখৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈ আহিছোঁ যে অসমত ইনাৰ লাইন পাৰ্মিট লাগে। গতিকে সেই কাখনৰ ভিত্তিতে তেওঁ সেইদিনা সেইখিনি কথা ক'ব পাৰিছে। গতিকে আমি পোনপ্ৰথমতে আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাইছোঁ, আপোনাৰ যি এই নিৰ্দেশনা উঠাই লওক, অন্যথা কিন্তু যুৱ ছাত্ৰ পৰিষদে অসমৰ ৰাইজে হাত সাৱটি বহি নাথাকে। চাওক বিদেশী সেয়া খ্ৰীষ্ট হয়, সেয়া কোনোবা হয়, সেয়া আমাক নালাগে। যদি তেওঁলোক মুছলমানো হয়, তেওঁলোক হিন্দু হয়, তেওঁলোক বিদেশীৰ বোজা অসমৰ ৰাইজে নলয়। গতিকে আপোনালোকে যদি বিদেশী খেদিম বুলি ভাবিছে, বিদেশী বিতৰণ কৰিম বুলি ভাবিছে, সেই কথা আমি সমৰ্থন জনাম। কিন্তু আপোনালোকৰ যি এই ৰণকৌশল ৰাজনীতিৰ বাবে সেই ৰণকৌশল অসমৰ ৰাইজে, অসমৰ দল সংগঠনসমূহে বুজি পাইছে। ইয়াক আমি কোনো কাৰণতে মানি নলওঁ। এই কথাসমূহ স্পষ্ট আৰু স্বচ্ছ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত অসমৰ ৰাইজৰ অভিভাৱকত্বত। গতিকে ইয়াতকৈ তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন হ'ব। এই কথা আজি আমি জোৰ সমদল কাৰ্যসূচীৰ পৰাই সকীয়াই দিছোঁ।